हेलो एवरीवन आशा करूँ আপোনালোক সকলো ভালে আছে। আজি মই বনাব ওলাইছোঁ কঁঠালৰ তৰকাৰী। এইটো টাইমত যেহেতু কঁঠালৰ তৰকাৰী খোৱা হয়, সকলোৱে খায়, আজি আমিও খাম বুলি ভাবিলোঁ। প্ৰথমতে মই কঁঠালটো কাটি কুকাৰত বইল হ'বলৈ দিলোঁ। এইখিনি কাটিলোঁ, ভালদৰে ধুই মেলি মই কুকাৰত বইল হ'বলৈ দিলোঁ। এইফালে মই ৰেডি কৰিছোঁ লং, ইলাইচি, ডালচেনি, গোটা জিৰা, গোটা জালুক, শুকান জলকীয়া, তেজপাত, বিলাহী আৰু কেঁচা পিঁয়াজ। প্ৰথমতে কেৰাহীটো গৰম হ'ব দিলোঁ, তেল গৰম হ'ব দিলোঁ। তাৰপিছত এইখিনি মই শুকান মছলাখিনি দি দিলোঁ। দি দিছোঁ মই আদা নহৰু পেষ্ট, এতিয়া দিলোঁ বিলাহী আৰু এতিয়া এইখিনি ভালদৰে ভাজি আছোঁ। তাৰপিছত এতিয়া মই দিলোঁ জিৰা, জালুক আৰু ধনিয়াৰ গুড়ি আৰু সৰু চামুচেৰে এচামুচ হালধি দিলোঁ। আৰু এতিয়া বইল কৰি থোৱা কঁঠালখিনি একেলগে দি দিছোঁ। এতিয়া দিলোঁ মই গৰম মছলা। কঁঠালৰ তৰকাৰী বনালে মছলা বেছিকৈ দিলে বেছি টেষ্টি হয়। আৰু একেবাৰে শেষত কেঁচা ধনিয়াৰ পাত দি দিছোঁ। আৰু মই আজি কঁঠালৰ তৰকাৰীখন এনেদৰে বনাইছোঁ, আপোনালোকে কেনেদৰে বনাই জনাবচোন। আৰু আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিলোঁ। চাই কেনে পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব। বাই বাই।